মই উপস্থিত আছোঁ কংক্ৰিটৰ মহানগৰী হেঙেৰাবাৰীৰ লিচু বাগানত। আজি কাতি বিহু। কাতি বিহুৰ অন্য এক নাম আমি সকলোৱে জানো কঙালী বুলি। গোটেই ৰাজ্যজুৰি আজি কঙালী বিহু অৰ্থাৎ কাতি বিহু পালন কৰা হৈছে। এই কাতি বিহুৰ পৰা আঁতৰি থকা নাই কংক্ৰিটৰ মহানগৰীৰ বিভিন্ন প্ৰান্তত আজি আমি লক্ষ্য কৰিছোঁ তুলসীৰ তলত চাকি বন্তি জ্বলোৱা হৈছে, প্ৰাৰ্থনা কৰা হৈছে। আৰু ঠিক সেইদৰেই এই মহানগৰীৰ লিচু বাগানতো এইসকল লোক লগ হৈছে। চুবুৰীৰ লিচু বাগানৰ এই চুবুৰীটোৰ এইসকল লোক লগ হৈছে। তেওঁ কণ কণ ল'ৰা ছোৱালী ইহঁতো আহিছে। কিছু সময়ৰ পাছতেই এয়া তুলসীৰ তলত প্ৰাৰ্থনা কৰিব তেওঁলোকে। আমি দেখুৱাই আছোঁ। আমি তাৰ আগতে এই অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে প্ৰাৰ্থনা আৰম্ভ হোৱাৰ আগতে কথা পাতিব খুজিম। আমি অতি সৌভাগ্যৱান যে আজি আমি আহি উপস্থিত হৈছোঁহি লিচু বাগানত। আৰু ইয়াত লগ পাইছোঁ আমি অসমৰ এজন প্ৰখ্যাত, সকলোৰে পৰিচিত প্ৰখ্যাত ঢুলীয়া সীমান্ত তামুলী। কেৱল প্ৰখ্যাত ঢুলীয়াই নহয়, ঢোলৰ ওপৰত গৱেষণা কৰি গ্ৰন্থ প্ৰণয়ন কৰা আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ফেলোশ্বিপ পোৱা সীমান্ত তামুলী আছে, প্ৰখ্যাত ঢুলীয়া। আমি তেওঁৰ সৈতে কথা পাতিম যে আজি কাতি বিহু আমাৰ গোটেই অসমৰ গাঁৱে ভূঞে পালন কৰা হৈছে। কিন্তু কংক্ৰিটৰ মহানগৰীতো আমি দেখিছোঁ ইয়াত আপোনালোকে পালন কৰিবলৈ লৈছে। আপোনাক লগ পাইছোঁ আমি ইয়াত। আপুনি এতিয়া কংক্ৰিটৰ মহানগৰীৰ বাসিন্দা। আপোনাৰ উপজা ঠাই এয়া নহয়। গতিকে আপুনি অতীত স্মৃতি আজিৰ দিনটোত কিদৰে অনুভৱ কৰিছে? এই কাতি বিহুৰ দিনটো কেনে আছিল আপুনি যেতিয়া গাঁৱত আছিল? নমস্কাৰ। প্ৰথমে নিউজ লাইভৰ জৰিয়তে মই অসমবাসীলৈ কাতি বিহুৰ শুভেচ্ছা জনালোঁ। আচলতে নষ্টালজিক হৈ পৰা আজিৰ দিনটোত, যিহেতু মই আজি ৰাতিপুৱা 9 মান বজাত দেউতাক ফোন কৰিছোঁ। দেউতা কি কৰি আছে? দেউতাই কৈছে যে পাছফালে গৈছিলোঁ, খেতি পথাৰলৈ গ'লোঁ, ধুনীয়াকৈ চাই আছোঁ। বোলো ধান কেনেকুৱা হৈছে? বঢ়িয়া হৈছে। ঘৰ মই পাহৰিছোঁ। হয়, মোৰ ধেমাজি চিলাপথাৰত ঘৰ। হয়, কাতি বিহুৰ দিনাখন আমাৰ কি হয়, গাঁৱত যিহেতু খেতি পথাৰ আছে, সকলোৱে ৰাতিপুৱা সময়ত খেতি পথাৰলৈ যায়। কেনেকুৱা হৈছে ধান, এতিয়া গেৰ ধৰে লাহেকৈ, কিছুমান আগতীয়া ধানবিলাক হয়েই। আৰু তাৰপিছতে আমি মানে সৰুতে আমাৰ উথপ লাগে। ঘৰত যদি তুলসী পুলিটো নাথাকে, বেলেগৰ পৰা তুলসী পুলিটো আনো, ধুনীয়াকৈ থাপনা সাজি সেই পূৰা মুচি কাচি লৈ নিজে তুলসী পুলি ৰুওঁ। ককাহঁতৰ লগত লাগি বা ঘৰতে ছোৱালী ভণ্টিহঁত আছে, তেওঁলোকৰ লগত লাগি সেইখিনি কৰোঁ। কৰি এতিয়া আপোনাৰ শেৱালি ফুল আনি ধুনীয়াকৈ দিওঁ, চাকি বন্তি জ্বলাই সন্ধিয়া সময়ত। যেতিয়া আমি মানে এনেকৈ এওঁলোকৰ বয়স, তেতিয়া এওঁলোকৰ বয়স সুন্দৰভাৱে প্ৰাৰ্থনা কৰা হয়। আৰু সেই প্ৰাৰ্থনা আমি প্ৰথম তেনেকৈয়ে শিকিছিলোঁ। সামাজিকৰণটো আমাৰ তেনেকৈয়ে হৈছিলে এই কাতি বিহুৰ। ইয়াৰ তাৎপৰ্য আছে। খেতিৰ পথাৰৰ লগত সম্পূৰ্ণ আমাৰ কৃষিজীৱী সমাজৰ এয়া আমাৰ এটা উল্লেখযোগ্য বিহু, অন্যতম। আৰু আমি এই সীমান্ত তামুলীৰ পৰা গম পালোঁ তেওঁ ধেমাজিত তেওঁ উপজিছিল। আৰু ধেমাজিত তেওঁ শৈশৱকাল, কৈশোৰকাল, যৌৱনকাল তেওঁ পাৰ কৰি আহিছে। এতিয়া কংক্ৰিটৰ মহানগৰীৰ বাসিন্দা, গুৱাহাটীৰ বাসিন্দা। তেওঁ স্মৰণ কৰিছে, আজি নষ্টালজিক হৈ পৰা বুলি কৈছে। কাতি বিহুটো তেওঁলোকে সৰুতে কেনেকৈ পালন কৰিছিলে ক'লে। আমি আৰু আছে মানুহ ইয়াত, অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ গোট খাই থাকে সাধাৰণতে মহানগৰীৰ একোটা অঞ্চলত। আপোনাৰ অৰিজিনেল ঘৰ ক'ত? মোৰ ঘৰ ইয়াতে, মোৰ জন্ম ইয়াতে, মোৰ ঘৰ ইয়াতে, গুৱাহাটীতে হয়। আৰু তথাপিও গাঁৱত আমি আগতে গৈছিলোঁ সৰুতে, কিন্তু ডাঙৰ হোৱাৰ পৰা আমি গুৱাহাটীতে। ল'ৰা ছোৱালী মানে গাঁৱৰ পৰিৱেশটো পোৱা নাই। আমি যিহেতু গুৱাহাটীতে ৰাখিলোঁ, গতিকে গুৱাহাটীৰ পৰিৱেশটোৱে পাইছোঁ। কাতি বিহু পালন কৰিছিল নে সৰুতে আপোনালোকে? কৰিছিলোঁ। তুলসীৰ তলতে আমি চাকি ধূপ জ্বলাইছিলোঁ। ঠিক তেনেকৈ ল'ৰা ছোৱালীও এতিয়া আমি সেইটো মানে দেখাইছোঁ। আৰু আমি আগতে যেনেকৈ পালন কৰিছিলোঁ, ল'ৰা ছোৱালীকো আমি পালন কৰিবলৈ আগবঢ়াই আনিছোঁ। আমাৰ জাতীয় সংস্কৃতি এক অংগ, তাকে এৰিব নোৱাৰোঁ, পৰম্পৰা ৰক্ষা কৰি যাব লাগিব। আৰু আছে এগৰাকী, আমি এতিয়া খুব ভাল লাগিছে আজি এয়া দেখিছে। এখন চিনাকি মুখ, অসমৰ সংস্কৃতি প্ৰেমী লোকৰ এখন চিনাকি মুখ, চিত্ৰলেখা বৰবিহুৱতী। ইয়াত আজি লগ পাইছোঁ আমি এই লিচু বাগানৰ কাতি বিহুতলীত। আজিৰ দিনটো মানে কেনেকুৱা লাগিছে ইয়াত? বহুত ভাল লাগিছে। সৰুকাললৈ মনত পৰি গৈছে এই কণ মাইনাহঁতক দেখি। আমি সৰুতে এনেকৈ প্ৰত্যেক ঘৰতে মানে এঘৰত প্ৰথম আৰম্ভ কৰি আৰু ঘৰে ঘৰে তেনেকৈ মানে কাতি বিহু গোটেই গাঁওখনতে খাইছিলোঁ আমি।
একদম মাহ প্ৰসাদ আৰু এক ডলা হৈ যায় ধৰক সেইদিনাখন আনি পিনে সেই দিনটোলৈ আজি মনত পৰি গৈছে মানে বহুত ভাল লাগিছে এতিয়া মহানগৰীত আছোঁ যদিও আমি সেই পৰম্পৰা ৰক্ষা কৰিছোঁ আৰু এই আমাৰ ল'ৰা ছোৱালীহঁতকো সেইটো পৰম্পৰা শিকাই আহিছোঁ কেনেদৰে আমি কেনেকৈ পালন কৰোঁ তুলসী পুলি ৰুই চাকি বন্তি জ্বলাই এনেকৈ আমি সকলোৱে মিলি এতিয়া একগোট হৈ সেই কাৰ্য কৰিবলৈ আগবাঢ়ি আহিছোঁ এয়া কিছু সময়ৰ পাছতে এখেতলোক আৰম্ভ হ'ব আমি এটি কণমানিৰ পৰা জানিব খুজিম আজি কি বিহু কাতি বিহু কি কৰে কাতি বিহুত কি জানা তুমি কাতি বিহুত তুলসী পূজা ক'ব পাৰি আৰু কঙালী বিহু ক'ব পাৰি আৰু কাতি বিহুত আমি সেৱা কৰোঁ তুলসী আৰু গধূলিকৈ আমি পথাৰত গৈ পিনি চাকি দি পিনি কৃষ্ণ কওঁ ভগৱান আজি কেনেকুৱা লাগিছে আজি মহানগৰীত তুমিতো গাঁৱত নাই পোৱা পাইছা জানো মহানগৰীতে পাইছা চাগে গুৱাহাটীতে ভাল লাগিছেনে তোমাৰ এতিয়া তোমাৰ লগৰীয়াবোৰ লগ পাই কেনে লাগিছে আজিতো মোৰ বহুত ভাল লাগিছে এতিয়া তোমালোকে কি কৰিবা এতিয়া আমি প্ৰাৰ্থনা গাম আমি প্ৰাৰ্থনা দেখুৱাম নিউজ লাইভৰ দৰ্শকসকলক এয়া তেখেতলোকৰ পৰম্পৰা কেমেৰা পাৰ্চন দীপাংকৰে দেখুৱাই গৈ থাকিব আমি দেখুৱাই আছোঁ নিউজ লাইভৰ দৰ্শকসকলক কৃষ্ণ